নমস্কাৰ ইভিনিং হেডলাইন্সৰ সৈতে ষ্টুডিঅত মই মৌসুমী শৰ্মা বৰুৱা প্ৰথমটো খবৰ আজি আন্তৰ্জাতিক দিব্যাংগ দিৱস সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে আন্তৰ্জাতিক দিব্যাংগ দিৱস আমিনগাঁও কেন্দ্ৰীয়ভাৱে উদযাপন দিব্যাংগ দিৱস আমিনগাঁও কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত কেন্দ্ৰীয় কাৰ্যসূচী দিব্যাংগ দিৱস উপলক্ষে জিলাখনৰ প্ৰায় 1000 দিব্যাংগ লোকক প্ৰদান কৰা হয় হুইল চেয়াৰ আৰু অন্যান্য উপকৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হৈছে আজিৰ সভাত আমি কেইবাটাও সিদ্ধান্ত লৈছো দিব্যাংগজনৰ বাবে সুকীয়াকৈ ডাইৰেক্টৰেট অফ ছ'চিয়েল এম্পাৱাৰমেণ্ট এণ্ড জাষ্টিছ এই নামাকৰণেৰে এটা সুকীয়া সঞ্চালকালয়ে আজিৰ পৰা কাম আৰম্ভ কৰিব ইতিমধ্যে তাৰ চৰকাৰী নটিফিকেশ্যন 1 তাৰিখে প্ৰকাশ কৰা হৈছে ইয়াৰ উপৰিও কেইবাখনো দিব্যাংগজনৰ কাৰণে সেৱা আগবঢ়াই অহা বিদ্যালয়ক আমি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নত কৰাৰ সিদ্ধান্ত লৈছো ইণ্ডিয়ান চাইনেজ লেংগুৱেজৰ আৰ্হিত আছামিজ চাইনেজ লেংগুৱেজ আমাৰ নিজৰ এটা সাংকেতিক ভাষাও আমি আগবঢ়াই লৈ যোৱাৰ বাবে সিদ্ধান্ত লৈছো প্ৰায় 50,000 দিব্যাংগজনক 2022 চনত হুইল চেয়াৰ আৰু ট্ৰাইচাইকেল দিবৰ বাবেও আমি সিদ্ধান্ত লৈছো দিব্যাংগসকলৰ বাবে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ কথাও ইয়াত ওলাইছে তাৰ বিষয়েও চৰকাৰে বিবেচনা কৰিব দুধনৈত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী আৰু মানুহৰ সংঘাত দিনৰ ভাগতে বনৰীয়া হাতীৰ জাকে মুক্ত বিচৰণ কৰে ধাননি পথাৰত দুধনৈৰ নিকটৱৰ্তী ওপৰতলা গাঁৱৰ পথাৰত 20-25 জনীয়া এটা হাতীৰ জাকে খাই তহিলং কৰিছে পকা ধান কেৱল পথাৰতে নহয় গাঁওখনত ঘৰ দুৱাৰ ভাঙিও তছনছ কৰিছে হাতীৰ জাকটোৱে এনেদৰে এতিয়া জীৱন আৰু সা সম্পত্তিৰ নিৰাপত্তাৰ বাবে দিনৰ পিছত দিন ধৰি উজাগৰি নিশা কটাই হাতী খেলি থাকিব লগা হৈছে ৰাইজে দক্ষিণ কামৰূপত আমৰঙা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষকৰ নাভূত নাৰ্চুত কাণ্ড অমৰজ্যোতি ভাগৱতী নামৰ এই শিক্ষক গৰাকীয়ে শ্ৰেণীকোঠাত মেজৰ ওপৰত বহি ছাত্ৰ ছাত্ৰীক পাঠদান কৰিছে এজন ছাত্ৰই এই দৃশ্য মোবাইলত বন্দী কৰাৰ পিছত চৌদিশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ অমৰজ্যোতি ভাগৱতীৰ দৰে স্বয়ংভূ শিক্ষকে ছাত্ৰ ছাত্ৰীক কি জ্ঞান দিব তাক লৈ সৃষ্টি হৈছে প্ৰশ্ন আজিৰ পৰা কেইদিনমান আগতে দক্ষিণ কামৰূপৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় আমৰঙা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় য'ত মামণি ৰয়ছম গোস্বামীৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ ঐতিহ্য স্মৃতি বিজড়িত হৈ আছে দিনমান আগতে যিটো এজন শিক্ষকে অমৰজ্যোতি ভাগৱতী তেখেতে এটা অশোভনীয় আচৰণ কৰিলে মানে ক্লাছৰুমৰ ভিতৰত ডেস্কত মানে মেজৰ ওপৰত ভৰি তুলি পেলাই বহিছে সেইটো এটা নিঃসন্দেহে অশোভনীয় এটা আচৰণ ইয়াৰ বাবে তেখেতক আসলতে আমি গৰিহণা দিছো এই কাৰ্যটোক আমি গৰিহণা দিছো প্ৰাক্তন ছাত্ৰ হিচাপে মই আসলতে ভাবো মোৰ এই ভুলটোৰ কাৰণে তো ইচ্ছাকৃতভাৱে নহয় মানে কি গম নাপাকে হৈ যাব আৰু এনেকুৱা ভুল মই আগতে কৰা নাই কিন্তু এইটো কি ক'ম এইটো আপোনালোকৰ দৰে শিক্ষাগুৰুৰ পৰা এই ছাত্ৰ ছাত্ৰীক কিবা নীতি শিক্ষা পাবনে মোৰ পৰা পাব বুলি ভৱিষ্যতে আশা কৰিব পাৰি মই এতিয়াৰ পৰা মানে এনেকুৱা ভুলটো নকৰোৱে আৰু কথা দিব পাৰোঁ মানে মোৰ পৰা শিকিব পাৰিব মই নিজকে এটা প্ৰতিজ্ঞাবদ্ধ হৈছোঁ মানে কিবা এটা দেখুৱাম যদি মোৰ আকৌ চাকৰি বাকৰি একো প্ৰব্লেম নহয় ডবকাৰ নীলবাগানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ এখন টাটা মোবাইলৰ পৰা জব্দ 33 পেকেট ড্ৰাগছ টাটা মোবাইলখনৰ বডিৰ ভিতৰত লৈ আহিছিল ড্ৰাগছখিনি গাড়ীৰ ভিতৰত ড্ৰাগছ সুমাই টিনেৰে জ্বালাই দি সৰবৰাহ কৰিছিল ড্ৰাগছ হুজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্ঠৰ এক গোপন সূত্ৰৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক পঞ্জিত দুৱৰাই নীলবাগানত জব্দ কৰে টাটা মোবাইলখন
ঘটনা সংক্ৰান্তত টাটা মোবাইলৰ চালকজনক আটক কৰিছে আৰক্ষীয়ে। মানে আমাৰ এতিয়াও যিটো অপাৰেশ্যন সেইটো চলি আছে এতিয়ালৈকে 33টা চাবোনৰ বাকচ হেৰইন ছাছপেক্টেড হেৰইন ইয়াতে গাড়ীৰ হেৰিত আপোনালোকে দেখা পাইছে ৱেল্ডিং কৰি অনা হৈছে বাকী আমি এতিয়াও গাড়ী আৰু চাই আছোঁ যদি আৰু ওলায় ক'ৰ পৰা লৈ আহিছিলে ছাৰ এইটো এতিয়ালৈকে গম পোৱা মতে ডিমাপুৰৰ পৰা আনিছিলে এজন যিজনে গাড়ী চলাই আছিলে আৰু তেওঁৰ ভিত্তিত আৰু এতিয়াও আমাৰ অপাৰেশ্যন চলি আছে আৰু কেইজনমান এৰেষ্ট হ'ব পাৰে। প্ৰবল খহনীয়াৰ কবলত ঐতিহাসিক চৈখোৱাৰ হাতঘুলি মথাউৰি বিভাগীয় মন্ত্ৰী পৰিদৰ্শন কৰি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈ খহনীয়াৰ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে। বিশাল ৰাজহুৱা সভাৰ যোগেদি আন্দোলনৰ হুংকাৰ অঞ্চলবাসীৰ 1990 দশকৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল বান খহনীয়াৰ ফলত শদিয়া সমষ্টিৰ দক্ষিণ পাৰৰ হাতীগুলি বৰমুৰা নাওকটাকে ধৰি 20খনৰো অধিক গাঁৱৰ ঘৰ বাৰী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গ'ল। হাতীগুলি অঞ্চলৰ বৰ্তমান কেম্পাছ নামেৰে জনাজাত মূল মথাউৰিটো খহনীয়াৰ ফলত ছিঙি যোৱাৰ উপক্ৰম হৈছে। মাত্ৰ 5 মিটাৰমান বাকী আছে মথাউৰিটো ব্ৰহ্মপুত্ৰৰ বুকুত একেবাৰে জাহ যাব। আজি অঞ্চলটোৰ ৰাইজে হাতীগুলি হাইস্কুলত এখন বিশাল সভা অনুষ্ঠিত কৰি খহনীয়া ৰোধ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। উক্ত সভাত বান খহনীয়া প্ৰতিৰোধ সংগ্ৰাম সমিতি নামেৰে এখন শক্তিশালী সমিতি গঠন কৰা হয়। আমাৰ এটাই উদ্দেশ্য পশ্চিম চৈখোৱাৰ যিটো বান গড়খীয়া সমস্যা হয় সেই সমস্যাটো সমাধান হ'ব লাগিব কিয়নো ইয়াত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহি তেখেতে ইয়াত পৰিভ্ৰমণ কৰি গৈছে চাই গৈছে যে তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে পশ্চিম চৈখোৱাৰ বান গড়খীয়া তেখেতে নিয়ন্ত্ৰণ কৰিব বুলি কিন্তু আজিলৈকে তেখেতলোকে কাম কৰা নাই। দিনক দিনে আমাৰ পশ্চিম চৈখোৱাৰ মথাউৰিটো যাওঁ অৱস্থাত হৈ আছে। এতিয়া 20 মিটাৰো এতিয়া 20 মিটাৰ নিলগতে নদী আছে। এতিয়া অতি সোনকালে এই খৰালি দিনতে তেখেতলোকে কাম কৰক অন্যথাই কিন্তু তীব্ৰ আন্দোলনৰ তেখেতলোকে সন্মুখীন হ'ব লাগিব। যোৱা সিদিনাখনৰ পথে অসম চৰকাৰ বৰ্তমান চৰকাৰখনৰ অসম চৰকাৰৰ মাননীয় জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই অঞ্চল পৰিভ্ৰমণ কৰিছিল। তেখেতক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতসকলে ৰাইজক আশ্বস্ত প্ৰদান কৰিছিল যে বান গৰাখহনীয়া সমস্যাটো অতি ক্ষিপ্ৰতাৰে সমস্যাটো সমাধান কৰা হ'ব। কিন্তু তেওঁৰ এই তেখেতৰ এই আশ্বাস ফুটুকাৰ পেনত অহাৰ প্ৰতিপন্ন হৈছে। হাইলাকান্দিত 3 ট্ৰাক চাউল জব্দ। পুৱা আলিপুৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চাউল। যোগান বিভাগৰ অভিযোগত জব্দ 3 ট্ৰাক চাউল। কাছাৰৰ ৰেল বোৱাৰ্ডৰ পৰা হাইলাকান্দিৰ মোহনপুৰ সমবায় সমিতিৰ গুদামলৈ নিয়াৰ পৰিৱৰ্তে আলগাপুৰৰ এটা ব্যক্তিগত গুদামত চাউলখিনি আনলোড কৰাৰ সময়তে আৰক্ষী উপস্থিত হৈ ট্ৰাক 3খন জব্দ কৰে। এই চাউল চুৰিৰ আঁৰত বৃহৎ ৰাজনৈতিক চক্ৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কবিৰ উদ্দিন লস্কৰে। SPI গুদামৰ পৰা এই মালখিনি মনপুৰ সমবায় সমিতিলৈ যোৱাৰ কথা আছিলে কিন্তু মনপুৰ সমবায় সমিতি পাৰ হৈ আলগাপুৰৰ এখন ঠাইত এই এখন ক'ৰবাত ব্যক্তিগত এখন গুদামত সোমাবৰ কাৰণে এই চাউলবিলাক আহিছে বুলি মই শুনা পাইছোঁ। কিন্তু আমি স্পষ্টভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে হাইলাকান্দিত যোৱা দিনবিলাকত আপোনালোকে দেখিছে চাউল কেলেংকাৰী হৈছিলে আৰু কৰোণা মহামাৰীৰ সময় একাংশ নেতা পালি নেতা চাউল কেলেংকাৰীত জড়িত হৈ বিভিন্ন ধৰণৰ হেৰাছমেণ্ট হৈছিলে পলায়ন কৰিছিলে। সেই ক্ষেত্ৰত আকৌ আলগাপুৰৰ এখন ঠাইত এই চাউল কেলেংকাৰী হ'বলৈ গৈ আছে। গতিকে এই সন্দৰ্ভত আমি স্পষ্টভাৱে কৈছোঁ পুলিচে অতি সোনকালে এই 3খন গাড়ীক কৰায়ত্ব কৰিব লাগে। ইতিমধ্যে আমি শুনা পাইছোঁ তেওঁলোকে জব্দ কৰিছে আৰু অতি সোনকালে পুলিচে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। ডিব্ৰুগড়ৰ লেজাই বৰদৈবামত ভয়ংকৰ ঘটনা। গাড়ীসহ চেঁচা নদীত সোমাল এজন লোক। কৰণী ৰঞ্জন বৰা নামৰ এজন লোক থিতাতেই নিহত। CRPFত কৰ্মৰত আছিল কৰণী ৰঞ্জন বৰা। ছুটি লৈ ঘৰলৈ আহিছিল লোকজন। ঘৰৰ পৰা বাহনখন লৈ গৈ থকা অৱস্থাত নৈত পৰে বাহনখন। স্থানীয় ৰাইজে লোকজনক উদ্ধাৰ কৰে যদিও বাহনৰ ভিতৰতে মৃত্যু হয়। ডিব্ৰুগড়ৰ লেজাই বৰদৈবামত ভয়ংকৰ ঘটনা। গাড়ীসহ চেঁচা নদীত সোমাল এজন লোক। কৰণী ৰঞ্জন বৰা নামৰ এজন লোক থিতাতেই নিহত। CRPFত কৰ্মৰত আছিল কৰণী ৰঞ্জন বৰা। ছুটি লৈ ঘৰলৈ আহিছিল লোকজন। ঘৰৰ পৰা বাহনখন লৈ গৈ থকা অৱস্থাত নৈত পৰে বাহনখন।
স্থানীয় ৰাইজে লোকজনক উদ্ধাৰ কৰে যদিও বাহনৰ ভিতৰতে মৃত্যু হয় লোকজনৰ। গোৱালপাৰাৰ লক্ষীপুৰৰ ছৈবাৰীত খাৱৈত পৰা 6টাকৈ বনৰীয়া হাতীক উদ্ধাৰ। জেচিবিৰে পাৰ খান্দি উদ্ধাৰ কৰে হাতীকেইটাক। নিশাৰ ভাগত খাৱৈত পৰিছিল হাতীকেইটা। আজি বন বিভাগে উদ্ধাৰ কৰে হাতীকেইটাক। বৃহস্পতিবাৰেও একেটা খাৱৈত পৰিছিল 5টাকৈ হাতী। বন বিভাগে পাৰ কাটি উদ্ধাৰ কৰিছিল হাতীকেইটা। গোৱালপাৰাৰ লক্ষীপুৰৰ ছৈবাৰীত খাৱৈত পৰা 6টাকৈ বনৰীয়া হাতীক উদ্ধাৰ কৰা হৈছে। জেচিবিৰে পাৰ খান্দি উদ্ধাৰ কৰা হয় হাতীকেইটাক। নিশাৰ ভাগত খাৱৈত পৰিছিল হাতীকেইটা। আজি বন বিভাগে উদ্ধাৰ কৰে হাতীকেইটাক। বৃহস্পতিবাৰেও একেটা খাৱৈত পৰিছিল 5টাকৈ হাতী। বন বিভাগে পাৰ কাটি উদ্ধাৰ কৰিছিল হাতীকেইটা। ডুমডুমা ৰাজহ চক্ৰ কাৰ্যালয়ত এইবাৰ লেডি দালাল। তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এইবাৰ দালালিত নামিল মৌজাদাৰ। এটা ফোন কলে জোকাৰিছে সমগ্ৰ জিলাখন। কাকপথাৰ ডিৰাক অঞ্চলৰ বহু লোকৰ পৰা খাজানাতকৈ অধিক ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে। মৌজাদাৰগৰাকী আৰু অভিযোগকাৰীৰ এটা ফোন কল ৰেকৰ্ডিঙত স্পষ্টকৈ শুনিবলৈ পোৱা গৈছে ধনৰ লেনদেনৰ কথা। অসম চৰকাৰৰ মিছন বসুন্ধৰাৰ অধীনত আবণ্টিত মাটিৰ ম্যাদীকৰণৰ বাবে যি প্ৰপত্ৰৰ কাম চলি আছে তাতেই এই ধৰণৰ অনিয়মৰ অভিযোগ আনিছে একাংশ ভুক্তভোগীয়ে। প্ৰতি বিঘা মাটিত ৩,০০০কৈ টকা বিচাৰাৰ অভিযোগ মৌজাদাৰৰ বিৰুদ্ধে। অভিযোগকাৰী ইতিমধ্যে মৌজাদাৰৰ বিৰুদ্ধে লিখিত অভিযোগ ৰাজহ চক্ৰ বিষয়া আৰু জিলা উপায়ুক্তক দিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত ক্ষিভূত হৈ পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সময়ত অসমৰ প্ৰতিটো ৰাজহ চক্ৰৰ কাৰ্যালয়ত মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে, সেই সময়ত তিনিচুকীয়া জিলাৰ ডুমডুম মোৰ পৰা 1265 টকাৰ খাজনা ৰচিদ দিবি মোৰ পৰা 2200 টকা লৈছে। আৰু সেই কথাটো কোৱাৰ লগে লগে তেওঁ মানে উল্টাই ধমকি দিয়ে, আপুনি কেলে পইচা লৈছে, আৰু তেওঁলোকে অধিক পইচা নহ'লে মানে তেওঁ মানে ৰচিদ নিদিয়ে, এনেকুৱা ধৰণৰ কৰিছে। আমাৰ যি ডিৰাকত মণ্ডল পৰে, মই মানুহগৰাকীৰ নাম নকওঁ, কিন্তু তেওঁ মোক মোৰ ম্যাদী হৈ থকা মাটি 2002 চনত ম্যাদী হৈ থকা মাটি 6 বিঘা 3 লোচা আছে। সেই 6 বিঘা 3 লোচা ম্যাদীকৰণৰ মোক অকল মাত্ৰ পটাখন দিবৰ কাৰণেও তেওঁ লক্ষ ঘৰত মানে লাখৰ ঘৰত টকা মোক ডিমাণ্ড কৰিছে। এইটো মই ৰিটাৰ্ণ কমপ্লেইন দিছোঁ, কিন্তু তাৰো কোনো গুৰুত্ব নাই। মণ্ডললৈ জুখি মাখি যেতিয়া আহিলোঁ মই খাজনা দিব, তেতিয়া ক'লে যে আপুনি এইটো চৰকাৰী মাটি হৈ গ'ল, চৰকাৰী মাটি হ'লে এইটো আমি খাজনা কাটিব নোৱাৰিম। মই ক'লোঁ নহয় বাইদেউ চাওক, এইটোতো চৰকাৰী মাটি নহয়, গতিকে আমিতো খাজনা দি আছোঁ, আপুনি কিবা এটা ওপৰত চাই দিয়ক। তেতিয়া ক'লে বোলে নহয় এইটো মই ঘৰত চাম, তুমি ফোন কৰিবা। মই যেতিয়া ফোন কৰিলোঁ তেতিয়া মোক কৈছে যে আপুনি বিঘাত 3,000 টকাকৈ দিব লাগিব। মই মোৰ বিঘাত 3,000 কেনেকৈ, মইতো খাজনা দি আছোঁ। নাই 3,000 বোলে, নহয় চৰকাৰী মাটি এইটো আমি কাম কৰিব নোৱাৰোঁ বোলো কোনো পধ্যে। আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা মই মৌচুমীয়ে বিদায় লৈছোঁ। ধন্যবাদ। नमस्कार, इस बुलेटिन में आपका स्वागत है। मैं हूं तेजेंद्र सिंह और मेरे साथ हैं मेरी सहयोगी सोनिया, जो सांकेतिक भाषा में खबरों को आप तक पहुंचाएंगी। तो आइए शुरुआत करते हैं हेडलाइंस के साथ। लोकसभा में कल कोरोना महामारी की वर्तमान स्थिति पर हुई मैराथन चर्चा। कर्नाटक में ओमिक्रॉन के 2 मामले दर्ज। स्वास्थ्य मंत्री मनसुख मांडविया आज चर्चा का देंगे जवाब। ओमिक्रॉन वेरिएंट को लेकर दुनिया सतर्क। न्यूयॉर्क में ओमिक्रॉन के 5 मामले दर्ज। नॉर्वे ने फिर से लगाए गए कोविड प्रतिबंध। अमेरिका ने नए वेरिएंट से लड़ने के लिए अपनी व्यापक रणनीति की तैयार। विश्व स्वास्थ्य संगठन ने कहा कम टीकाकरण और परीक्षण से नए कोविड वेरिएंट को पनपने में मिल रहा है मौका। प्रधानमंत्री नरेंद्र मोदी आज वीडियो कॉन्फ्रेंसिंग के माध्यम से फिनटेक के इन्फिनिटी फोरम का करेंगे उद्घाटन। इन्फिनिटी फोरम में इंडोनेशिया, दक्षिण अफ्रीका और ब्रिटेन हैं भागीदार देश। इन्फिनिटी फोरम का एजेंडा सीमाओं के पार जाकर थीम पर होगा केंद्रित।
सुप्रीम कोर्ट आज राष्ट्रीय राजधानी में बिगड़ती वायु गुणवत्ता की स्थिति पर फिर से करेगा सुनवाई। हानिकारक वायु गुणवत्ता को देखते हुए दिल्ली के सभी स्कूल आज से अगले आदेश तक रहेंगे बंद। राष्ट्रपति रामनाथ कोविंद आज अंतर्राष्ट्रीय दिव्यांग दिवस पर आयोजित समारोह में लेंगे भाग। राष्ट्रपति दिव्यांग व्यक्तियों के सशक्तिकरण की दिशा में उत्कृष्ट उपलब्धियों और कार्यों में रत व्यक्तियों, संस्थानों, संगठनों और राज्य जिलों को वार्षिक राष्ट्रीय पुरस्कार करेंगे प्रदान। मुंबई के वानखेड़े स्टेडियम में भारत और न्यूजीलैंड के बीच दूसरा और अंतिम क्रिकेट टेस्ट मुकाबला आज से होगा शुरू। कानपुर में रोमांचक ड्रॉ खेलने के बाद दोनों टीमें इस मैच को जीतकर श्रृंखला में जीत दर्ज करने की करेंगी कोशिश। इस टेस्ट मैच से विराट कोहली की हो रही है वापसी। और देखते हैं खबरों को विस्तार से। लोकसभा में कोविड-19 की वर्तमान स्थिति पर हुई चर्चा का स्वास्थ्य मंत्री मनसुख मांडविया आज जवाब देंगे। लोकसभा में कोरोना महामारी पर मैराथन बहस चली। गुरुवार की मध्य रात्रि में ये खत्म हुई। तकरीबन 13 घंटे तक चली बहस में पक्ष और प्रतिपक्ष के सभी दलों के सांसदों को बोलने का मौका मिला। वहीं राज्यसभा में आज अहम विधायी कार्य सूचीबद्ध है। प्रधानमंत्री नरेंद्र मोदी आज सुबह 10 बजे वीडियो कॉन्फ्रेंस के माध्यम से फिनटेक पर वैचारिक नेतृत्व फोरम इन्फिनिटी का उद्घाटन करेंगे। इस कार्यक्रम का आयोजन भारत सरकार के अंतर्राष्ट्रीय वित्तीय सेवा केंद्र प्राधिकरण ने किया है। इन्फिनिटी फोरम के पहले संस्करण में इंडोनेशिया, दक्षिण अफ्रीका और ब्रिटेन भागीदार देश हैं। ये फोरम नीति, व्यापार और प्रौद्योगिकी के क्षेत्र में दुनिया के अग्रणी हस्तियों को एक मंच पर लेकर आएगा। इसमें चर्चा के माध्यम से ये पता लगाया जाएगा कि फिनटेक उद्योग द्वारा समावेशी विकास और व्यापक मानवता की सेवा के लिए प्रौद्योगिकी तथा नवाचार का लाभ किस तरह से उठाया जा सकता है। इस फोरम का एजेंडा सीमाओं के पार जाकर थीम पर केंद्रित होगा। क्वांटम कंप्यूटिंग फिनटेक उद्योग की प्रकृति को भविष्य में कैसे प्रभावित कर सकती है, इस पर भी ध्यान दिया जाएगा। इन्फिनिटी फोरम के माध्यम से नए अवसरों को बढ़ावा मिलेगा और 70 से ज्यादा देश इस फोरम में भाग लेंगे। आज अंतर्राष्ट्रीय दिव्यांग दिवस है। इस अवसर पर राष्ट्रपति रामनाथ कोविंद आज नई दिल्ली में आयोजित समारोह में भाग लेंगे। यह समारोह दिव्यांग व्यक्तियों के अधिकारिता विभाग और केंद्रीय सामाजिक न्याय एवं अधिकारिता मंत्रालय द्वारा आयोजित किया जा रहा है। राष्ट्रपति कोविंद दिव्यांग व्यक्तियों के सशक्तिकरण की दिशा में उत्कृष्ट उपलब्धियों और कार्यों में रत व्यक्तियों, संस्थानों, संगठनों और राज्य जिले को वार्षिक राष्ट्रीय पुरस्कार प्रदान करेंगे। केंद्रीय सामाजिक न्याय एवं अधिकारिता मंत्री डॉक्टर वीरेंद्र कुमार इस समारोह की अध्यक्षता करेंगे, जबकि केंद्रीय सामाजिक न्याय एवं अधिकारिता राज्य मंत्री रामदास अठावले, ए नारायण स्वामी और प्रतिमा भौमिक भी इस अवसर पर उपस्थित रहेंगे। दिल्ली में प्रदूषण की गंभीर समस्या पर सुप्रीम कोर्ट में आज फिर सुनवाई होगी। इससे पहले शीर्ष अदालत ने केंद्र और दिल्ली सरकार को कल 24 घंटे के अंदर प्रदूषण के खिलाफ ठोस कार्य योजना पेश करने की चेतावनी दी। सुप्रीम कोर्ट ने कहा कि अगर प्रदूषण कम करने के लिए 24 घंटे के अंदर कड़े कदम नहीं उठाए गए तो सुप्रीम कोर्ट टास्क फोर्स का गठन करेगा। राजधानी दिल्ली में लगातार बिगड़ती वायु की गुणवत्ता पर सुप्रीम कोर्ट ने दिल्ली सरकार को कई मोर्चों पर कड़ी फटकार लगाई, जिसके बाद दिल्ली सरकार ने प्रदूषण से बिगड़ते हालात को देखते हुए आज से सभी स्कूल अगले आदेश तक बंद कर दिए हैं। हालांकि बोर्ड से संबंधित परीक्षाएं पूर्व निर्धारित कार्यक्रम के अनुसार ही चलेंगी। एक और मुद्दे पर दिल्ली सरकार को घेरते हुए कोर्ट ने दिल्ली सरकार से पूछा कि युवा प्रदूषण पर जागरूकता का बैनर लेकर सड़क पर खड़े हैं, क्या ये प्रचार के लिए किया जा रहा है? उनके स्वास्थ्य की किसी को चिंता है या नहीं? दिल्ली सरकार ने बढ़ते वायु प्रदूषण के स्तर के बीच राष्ट्रीय राजधानी में अगले आदेश तक सभी स्कूलों को बंद करने की घोषणा की। हालांकि बोर्ड परीक्षाएं निर्धारित समय के अनुसार जारी रहेंगी
और पठन पाठन की गतिविधियां भी ऑनलाइन जारी रहेंगी। इससे पहले उच्चतम न्यायालय ने राष्ट्रीय राजधानी में वायु प्रदूषण का स्तर बढ़ने के बीच स्कूलों में कक्षाएं शुरू करने को लेकर दिल्ली सरकार को बृहस्पतिवार को फटकार लगाई, जिसके बाद सरकार ने यह फैसला किया। और आइए खबरों के सिलसिले को आगे बढ़ाते हैं। मुंबई के प्रतिष्ठित वानखेड़े स्टेडियम में लगभग 5 साल बाद टेस्ट मैच खेला जा रहा है। कानपुर में ये रोमांचक ड्रॉ होने के बाद दोनों टीमें इस मैच को जीतकर श्रृंखला जीतना चाहेंगी। कोविड को देखते हुए मुंबई क्रिकेट एसोसिएशन अपनी ओर से सभी सावधानियां बरत रहा है। महाराष्ट्र सरकार के प्रोटोकॉल के तहत स्टेडियम की क्षमता के 25% दर्शक मैच देखने जा सकेंगे। दोनों टीमों के बीच पहला टेस्ट ड्रॉ रहा था। इस टेस्ट मैच से विराट कोहली की वापसी हो रही है। और इस बुलेटिन में फिलहाल इतना ही। इजाजत दीजिए, नमस्कार।